আজি আমি আলোচনা কৰিম এইচএছ ছেকেণ্ড ইয়াৰৰ পলিটিকেল ছায়েন্স অধ্যায় 4 ক্ষমতাৰ বিকল্প কেন্দ্ৰ। এই পাঠৰ পৰা কেৱলহে বোৰ্ড কুৱেশ্যন এনচাৰবোৰ আলোচনা কৰা হ'ব। এতিয়াও যদি মেহতাক ষ্টুডিঅ' চেনেলখন ছাবস্ক্ৰাইব কৰা নাই, অতি সোনকালে ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে বেল আইকনখন অন কৰি ৰাখিব যাতে নেক্সট ভিডিঅ' অতি সোনকালে আপোনাৰ ওচৰত যাই পায়। এতিয়া মূল ভিডিঅ'লৈ আলোচনা কৰিম হ'ল আঞ্চলিক সংগঠনৰ উদ্দেশ্যসমূহ কি? আঞ্চলিক সংগঠনৰ প্ৰতিষ্ঠানৰ মূল উদ্দেশ্য হ'ল একোটা অঞ্চলৰ ঐতিহাসিক, ভৌগোলিক আৰু প্ৰাকৃতিক সম্পদৰ সুযোগ সুবিধা গ্ৰহণ কৰি দেশসমূহৰ মাজত যোগোৱা সহযোগিতা আৰু সমন্বয়ৰ এক নৱধাৰা গঢ়ি তোলা। এই সংগঠনৰ বা সংস্থাসমূহে দেশৰ কথা ভাবাতকৈ সহযোগিতা একোটা অঞ্চলৰ উন্নতিৰ কথা চিন্তা কৰে। তাৰপিছত দ্বিতীয় কুৱেশ্যনটো হ'ল আঞ্চলিক সংগঠনৰ ভৌগোলিক প্ৰভাৱ কি? এনচাৰটো হ'ল আঞ্চলিক সংগঠন গঠনত ভৌগোলিক ক্ষেত্ৰত এক বৃহত্তৰ প্ৰভাৱ বা ভূমিকা দেখা যায়। বিশেষকৈ আঞ্চলিক সংগঠনসমূহে একোটা নিৰ্দিষ্ট অঞ্চলক ভিত্তি কৰি সেই অঞ্চলৰ সৰ্বাংগনী বিকাশৰ বাবে গঢ়ি উঠে। কোনো সময়ত এটা নিৰ্দিষ্ট অঞ্চলক কেন্দ্ৰ কৰি ইয়াৰ ওচৰ পাজৰৰ অঞ্চলসমূহ একত্ৰিত হৈ আঞ্চলিক সংগঠন গঢ়ি তোলে। উদাহৰণস্বৰূপে 1992 চনত ইউৰোপৰ দেশসমূহক একত্ৰিত কৰি ইউৰোপীয় ইউনিয়ন গঠন কৰা হয় আৰু 1947 চনতে দক্ষিণ পূব এছিয়াৰ 5খন ৰাষ্ট্ৰলৈ এছিয়ান সংগঠনৰ গঠন কৰা হয়। অৰ্থাৎ এই সংগঠনবোৰ কেৱল ওচৰ পাজৰ অঞ্চলৰ বা ৰাষ্ট্ৰ বা একোখন মহাদেশৰ ৰাষ্ট্ৰসমূহ একত্ৰিত হৈ গঢ়ি উঠে। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন অঞ্চল বা ৰাষ্ট্ৰসমূহ নহয়। তাৰপিছৰ কুৱেশ্যনটো হ'ল এছিয়ান 2020 চনৰ উপাদানবোৰ কি কি? এছিয়ানৰ 2020 চনৰ উপাদানবোৰ কি আছিল? এনচাৰ হ'ল এছিয়ানে এক অতি গুৰুত্বপূৰ্ণ আঞ্চলিক সংগঠন হিচাপে দ্ৰুতভাৱে বৃদ্ধি পাইছে। এছিয়ানৰ লক্ষ্য 2020 আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত এছিয়ানৰ বাবে বহুমুখী দৃষ্টিভংগীৰ ভূমিকা নিৰ্ধাৰণ কৰিছে। এছিয়া 2020 চনত উপাদানসমূহৰ বহুমুখী দৃষ্টিভংগী, শান্তিপূৰ্ণ সহাৱস্থান, সুস্থতা আৰু উন্নয়নৰ পাৰস্পৰিক সহযোগিতা আৰু এই উপাদানসমূহে এছিয়ানৰ ৰাষ্ট্ৰসমূহৰ বিভিন্ন ক্ষেত্ৰত উন্নত আৰু পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰে। তাৰপিছত কুৱেশ্যনটো আছে এছিয়ানৰ সম্পদৰ লক্ষ্য আৰু উদ্দেশ্যবোৰ বৰ্ণনা কৰে। এছিয়ানৰ সম্পদৰ লক্ষ্যবোৰ আৰু উদ্দেশ্য বিষয়ে বৰ্ণনা কৰিবলৈ কৈছে। এনচাৰ আছে 1976 চনতে প্ৰতিষ্ঠান হোৱা এছিয়ানৰ সম্পদৰ বহুতো লক্ষ্য আৰু উদ্দেশ্য আছিল। তলত সেইবোৰসমূহৰ লক্ষ্য হ'ল ক, খ, গ, এই 5টা নীতি আৰু উদ্দেশ্য। তাৰপিছত কুৱেশ্যনটো আছে চীনৰ বৰ্তমান অৰ্থনীতিত ইয়াৰ অধিকাৰ অৰ্থনৈতিক নকমিলেও ইকনমিৰ প্ৰভাৱ কি? চীনৰ বৰ্তমান অৰ্থনীতিক আৰু ইয়াৰ অধিকাৰ অৰ্থনীতিত অৰ্থাৎ পূৰ্বৰ অৰ্থনীতিৰ মাজত কিছুমান প্ৰভেদ পৰিলক্ষিত হয়। সেইসমূহ কি? খ, ঘ, তাৰপিছত আছিল চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা কোন আছিল? চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা আছিল মাও জেডুং। তাৰপিছৰ কুৱেশ্যনটো আছিল ইউৰোপ দেশসমূহৰ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত কেনেদৰে সমাধান কৰিছিল? ইউৰোপৰ সংঘবদ্ধ গঠনৰ প্ৰচেষ্টা আলোচনা
ডেভেলপ চাবা। তাৰপিছত হ'ল ইউৰোপীয়ান সংঘক এটা প্ৰতিভাপূৰ্ণ অঞ্চলৰ সংগঠন হিচাপে গঠন কৰা হয়। এই আঞ্চলিক অৰ্থনৈতিক সংঘক শক্তিশালী কৰাৰ বাবে প্ৰতিপন্ন কৰা। এইটো অলপ চাবা, চাব নালাগে। তাৰপিছত কোৱেশ্যনটো আছিল ভাৰত আৰু চীনৰ বৰ্তমান অৰ্থনৈতিক উন্নয়নৰ এক মেৰুৰ বিশ্বৰ লগতে মানিবলৈ সমৰ্থ। তুমি উক্তিটো সমৰ্থন কাৰণে তোমাৰ উত্তৰৰ সাপেক্ষে যুক্তি দিয়া। এইটো তোমাৰ কুৱেশ্যনটা আহিব এনেধৰণৰ ভাৰত আৰু চীনৰ বৰ্তমান অৰ্থনৈতিক উন্নয়নৰ এক মেৰুৰ বিষয়ৰ লগত ফেৰ মাৰিবলৈ সমৰ্থ। উত্তৰ সাপেক্ষে যুক্তি দিয়া এনেকৈ আহিব পাৰে নে তোমাৰ তুমি উক্তিটো সমৰ্থন কৰা এনেকৈ আহিব পাৰে। তুমি এনচাৰটো লিখি যাবা। তাৰপিছত কুৱেশ্যনটো আছিল চীনৰ অৰ্থনৈতিক উন্নতিমুখী হোৱাৰ কাৰণবোৰ ব্যাখ্যা কৰা। চীনৰ অৰ্থনৈতিক উন্নতিমুখী হোৱাৰ কাৰণবোৰ ব্যাখ্যা কৰিব গৈছে। উত্তৰ এবাৰ লিখিবা চীন এছিয়াৰ লগতে সমগ্ৰ বিশ্বৰ ভাৰতে এক বৃহৎ শক্তি লিখি যাবা। তাৰপিছত ক খ চিষ্টেম দিবা। তাৰপিছত আছে ঘ ছ 6 নম্বৰটো এবাৰ লিখিব। তাৰপিছত কুৱেশ্যনটো আছিল এছিয়ান কি? এছিয়ান স্তম্ভ তিনিটা বিষয়ে আলোচনা কৰা বা এছিয়ান এছ'চিয়েশ্যন সাউথ এছিয়ান নেশ্যনেল লক্ষ্য সফলতা বৰ্ণনা কৰা। এই দুটাৰে কুৱেশ্যন এটাই লিখি যাব। আনসাৰ ক খ ঘ ইয়ালৈ লিখিবা। তাৰপিছত লিখিবা। তাৰপিছৰ কুৱেশ্যনটো আছিল আন্তৰ্জাতিক সম্প্ৰদায়ত এছিয়ানৰ শক্তি বৃদ্ধিৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰা উচিত? দক্ষিণ এছিয়া এছিয়াৰ দেশসমূহে নিজৰ উন্নয়ন আৰু বিকাশৰ বাবে 1977 চনতে প্ৰতিষ্ঠা কৰা এছিয়ানক আন্তৰ্জাতিক সম্প্ৰদায় অধিক শক্তিশালী কৰি তুলিবৰ বাবে ইয়াৰ শক্তি বৃদ্ধি কৰিবৰ বাবে বহুত ব্যৱস্থা বা পদক্ষেপ গ্ৰহণ কৰিব পাৰি। এনেকৈ লিখি যাবা। ক খ ঘ এনেকৈ লিখি যাবা। প্ৰব্লেম হৈ আছে। খ ঘ এনেকৈ লিখি যাবা। তাৰপিছত কুৱেশ্যনটো আছে চীন ভাৰতৰ পৰিৱৰ্তিত সম্পৰ্ক বিষয়ে চীন আৰু ভাৰতৰ পৰৱৰ্তী সম্পৰ্ক বিষয়ে
ইয়াৰ পৰা লিখি যাবা চীন ভাৰতৰ সম্পৰ্ক ইয়াৰ পৰা ইয়ালৈকে লিখিবা শৰ্টকাটকৈ এইটো ইয়াৰ ডাইৰেক্ট ইয়ালৈকে লিখিব পাৰিবা কিন্তু গোটেইখিনি আমি কোৱেশ্যন এনচাৰটো দি দিলোঁ 6 নম্বৰৰ কাৰণে 4 নম্বৰ আহিলে সেইখিনি লিখিব পাৰিবা তাৰপিছৰ কোৱেশ্যন আছিল ইউৰোপীয় সংঘ প্ৰভাৱ বিস্তাৰ কৰাৰ প্ৰধান ক্ষেত্ৰবোৰ কি বৃহৎভাৱে আলোচনা কৰা বা চীন আৰু ভাৰতৰ সম্পৰ্ক বিষয়ে আলোচনা চীন এই দুটাই অলপ ভালকৈ চাবা দুটা কোৱেশ্যন এনচাৰ এটাই ভাৰতৰ স্বাধীনতাৰ পূৰ্বৰ কৈ চীন আৰু ভাৰতৰ মাজত বিশেষ সম্পৰ্ক নাছিল ইয়াৰ পৰা লিখি যাবা তাৰপিছত আছিল ইউৰোপীয়ান অৰ্থনৈতিক সম্প্ৰদায়ৰ সদস্য পদৰ বিষয়ে কি জানা লিখা কোৱেশ্যনটো কৈ আছে ইউৰোপীয়ান অৰ্থনৈতিক সম্প্ৰদায়ৰ সদস্যৰ বিষয়ে লিখিছে এইটো ইমান কোৱেশ্যন ইম্পৰ্টেণ্ট নহয় তথাপি অলপ চাই ল'বা তাৰপিছৰ কোৱেশ্যনটো আছিল এইটো অলপ ইম্পৰ্টেণ্ট হয় ভালদৰে চাবা ইউৰোপীয়ান অৰ্থনৈতিক সম্পদৰ সফলতাৰ ওপৰত চমুকৈ আলোচনা কৰিম বুলি কৈছে লিখিছে মেছেজটো ইয়াৰ পিছত মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল ইউৰোপীয়ান সংঘৰ 4টা বৈশিষ্ট্য লিখিবলৈ গৈছে ইউৰোপীয়ান সংঘৰ এটা দুটা তিনিটা চাৰিটা ক খ ঘ তাৰপিছত কুৱেশ্যন আছিল ভাৰত আৰু চীনৰ মাজত পৰিৱৰ্তিত সম্পৰ্ক বিষয়ে আলোচনা কৰা এইটো ইম্পৰ্টেণ্ট নহয় তাৰপিছত ভাৰত চীনৰ সীমা বিবাদৰ সমূহ অব্যাহত দিয়া এইটো ইম্পৰ্টেণ্ট হয় চিন্তা কৰিছে ভাৰত চীনৰ সীমা বিবাদৰ সমূহ অব্যাহত দিয়া ভাৰত আৰু চীনৰ মাজত সীমাৰ বিবাদৰ সমূহ আভাস দিবলৈ কৈছে তাৰপিছত আছিল ভাৰত আৰু চীনৰ মাজৰ প্ৰধান উত্তেজিত কৰাৰ বিষয়ে কি তোমাক কোৱেশ্যনটোত কৈছে ভাৰত আৰু চীনৰ মাজৰ প্ৰধান উত্তেজিত কৰাৰ বিষয়ে কি তোমাক ইয়াৰ পৰা লিখি যাবা সীমা বিবাদ চীন আৰু পাকিস্তানৰ সম্পৰ্ক তাৰপিছত আছিল চীনৰ ব্ৰহ্মপুত্ৰ নদীৰ বন্ধনৰ পদ্ধতি চীন ব্ৰহ্মপুত্ৰ নদী বন্ধনৰ পদ্ধতি ইয়াৰ পৰা লিখি যাবা এইবিলাকে তাৰপিছত কোৱেশ্যনটো আছিল ইউৰোপীয় সংঘত বুলিলে কি বুজা এইটো ইম্পৰ্টেণ্ট তাৰপিছত আছে 1970 চনৰ পৰা চীনৰ নীতিৰ প্ৰধান পৰিৱৰ্তন কি চীনৰ 1970 চনৰ পিছত চীনৰ কি পৰিৱৰ্তন হৈছিল নীতি এনচাৰটো ক খ ঘ এনেকৈ লিখি যাবা